এইবাৰ অখিল গগৈৰ জয়ক লৈ বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছৰ বকচাত উঠিয়ে অখিল গগৈ শিৱসাগৰত জয় হৈছে এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে কিছুমান কথা কলে শাসক পক্ষই ৰাম কুকুৰৰ দৰে খেদি আহিব এই বুলি বৃহৎ মন্তব্য কৰিছে আৰু অখিল গগৈ জয়ক লৈ বৃহৎ মন্তব্য কৰিছে নমস্কাৰ আপোনালোকে চাই আছে দ্য ৰিয়েলিটি আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো হয় এইবাৰ অখিল গগৈৰ জয়ক লৈ বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছৰ বকচাত উঠিয়ে অখিল গগৈ শিৱসাগৰত জয় হৈছে কিছুমান কথা কলে শাসক পক্ষই ৰাম কুকুৰৰ দৰে খেদি আহিব বিভিন্ন আঁচনিৰ প্ৰলোভন আৰু আঁচনি কাটি দিয়াৰ ভয়ত মানুহে বিজেপিক ভোট দিছে কিছু সংখ্যক লোকে কৈছে ইভিএমৰ কৃপাত বিজেপি জয় হোৱাৰ কথা বিধায়ক আৱাসগৃহ ত্যাগ কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই এই মুহূৰ্তত জনাইছে এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব এইবাৰ অখিল গগৈৰ জয়ক লৈ বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছৰ বকচাত উঠিয়ে অখিল গগৈ শিৱসাগৰত জয় হৈছে কিছুমান কথা কলে শাসক পক্ষই ৰাম কুকুৰৰ দৰে খেদি আহিব এই বুলি মন্তব্য কৰিছে বিভিন্ন আঁচনিৰ প্ৰলোভন আৰু আঁচনি কাটি দিয়াৰ ভয়ত মানুহে বিজেপিক ভোট দিব পাৰে এই বুলি মন্তব্য কৰিছে কিছু সংখ্যক লোকে কৈছে ইভিএমৰ কৃপাত বিজেপি জয় হোৱাৰ কথা বিধায়ক আৱাসগৃহ ত্যাগ কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত এনেধৰণে বৃহৎ মন্তব্য কৰিছে আৰু অখিল গগৈ সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই আমাৰ হাতত সেই বিশেষ মন্তব্যটো আছে মন্তব্যটো শুনাবলৈ চেষ্টা কৰিম বহুতখিনি ফেক্টৰ আছে একেষাৰে ক'ব পৰা নিশ্চিতভাৱে ন কিছুমান কথা ক'লে শাসক পক্ষই ৰাম কুকুৰৰ দৰে খেদি আহিব সেই গতিকে মই সেইটোও কৰিবলৈ মন নাই সুস্থভাৱে চিন্তা কৰিব লাগিব কিছুমান কথা ইতিমধ্যে টুকুৰা টুকুৰিকৈ আপোনালোকে গম পায়েই মই যিটো কৈ থাকোঁ যে বিভিন্ন আঁচনিৰ প্ৰলোভন ক'ৰবাত স্কিম কাটি দিয়াৰ ভয় আৰু ক'ৰবাত কিছুমান মানুহে ক'ব বিচাৰে ইভিএমৰ কৃপা কোনখিনি হয় মই নিজেও এতিয়া ঠাৱৰ কৰিব পৰা নাই কিন্তু মোৰ যিটো ব্যৱধান ইমান বেছি হ'বলগীয়া নাছিল বুলি মোক ভোট দিয়াসকলেও কৈ আছে মোক ভোট নিদিয়াসকলেও কৈ আছে সেই গতিকে মই একো ক'ব নোৱাৰোঁ ৰাইজৰ যিটো আদেশ জনাদেশ বুলি মানি লৈছোঁ তাতকৈ বেছি কথা ক'ব নিবিচাৰোঁ বহুত বিষয় আছে সেইবিলাক বিষয় সময়মতে ওলাই থাকিব নিশ্চিত মই সেই গতিকে উজনিৰ ইমান ব্যৱধান কি কাৰণে হ'ল সেইটো মানে নাজানো সেইটোৱে কৈছোঁ ইমান জলদিতো ক'ব নোৱাৰি কাৰণ চৰকাৰখনে যদি সকলোখিনি কাম ভালকৈ কৰিছিলে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় ছ'চিয়েল মিডিয়া বা ক'ৰবাত বহুত টকা লগাব নালাগিলে হয় মৃণাল শইকীয়াই যেনেকৈ দেখাইছে সঁচানে মিছা নাজানো ফেচবুকত পাই আছোঁ মৃণাল শইকীয়া ডাঙৰীয়াই খুমটাইত বোলে কোনো এখন পোষ্টাৰো লগোৱা নাই আৰু কোনো এখন সভাও কৰা নাই চাইকেল চলাই ফুৰিলে আমাৰ মুখ্যমন্ত্ৰীয়ে 24/7 যোৱা 5 বছৰ কাম কৰাৰ পিছত যদি অমিত শ্বাহ ডাঙৰীয়া প্ৰধানমন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী বা দিল্লীৰ চাহেব শিৱাৰ্মাৰ পুত্ৰ আৰু কোনোবা কিমান আহিছিল মই নাজানো সকলোৱে আহি যেনেকৈ ইয়াত সোমাই কেম্পেইন কৰিলে তেওঁলোকে যিমান পোষ্টাৰ লগালে যিমান ডিজিটেল বাহন পঠালে সেইখিনি কৰা প্ৰয়োজন নাছিল চাগে সেই গতিকে কথাখিনি চিন্তা কৰিব লাগিব তেওঁলোকে কিয় ইমান জোৰ দিব লগা হ'ল কাম হৈছিল নে নাই ৰাইজে ভোট দিছিল নে নাই বহুত কথা মই একাষাৰে ক'বই নোৱাৰোঁ মই আচলতে চিন্তাই কৰা নাই এতিয়ালৈকে মই শ্বিফ্ট কৰিব লগা হৈ আছে এইটো ঘৰতে 15 বছৰ থাকিলোঁ বিধায়কৰ আৱাসতে থাকিলোঁ যদিও মই বিৰোধী দলৰ প্ৰতি 10 বছৰ থাকিলোঁ বিৰোধী দলপতিৰ বাবে অন্য ৰাজ্যত যথেষ্ট ষ্টাফ থাকে বিশেষ ভৱন থাকে বাসভৱন সেইবিলাক মই গ্ৰহণ কৰা নাছিলোঁ সাধাৰণভাৱে MLA নিচিনাকৈ কটাই দিলোঁ আজি এতিয়া শ্বিফ্ট কৰি আছোঁ মই বিজেপি দলৰ বিষয়ে কৈ আছোঁ মই বেছিকৈ সেই কথা ক'ব নিবিচাৰোঁ যোৱাকালি ৰাতিপুৱাই এটা পোষ্ট দিছোঁ বজাইছেও সকলোৱে সেইটো কাইণ্ডলি ৰিপিট কৰি বজাই ল'ব মানে মুখ্যমন্ত্ৰী ভৱিষ্যতবাণীটোক লৈ কি ক'ব মানে সেইটোৱে ক'লোঁ যোৱাকালিয়ে কৈছোঁ মই সেই গতিকে আৰু মই পুনৰ এইবিলাক কথা পাতি নাথাকোঁ অপ্ৰাসংগিক কথাবিলাক যিখিনি মই যোৱাকালি কৈছোঁ পুনৰ আপোনালোকে বজাই ল'ব কাইণ্ডলি লাগিলে আকৌ মই শ্বেয়াৰ কৰি দিম যোৱাকালি কথাখিনিকে
এতিয়া দলটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ কি কৰিলে ভাল হ'ব কিবা তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাসমূহ দুদিনমান জালুক খাই লওঁ, বিষ আছে, কষ্ট কৰিছোঁ তো সেইকাৰণে অখিল গগৈ কোৱা নিচিনাকৈ থিয় হৈ কৰা নাই, কষ্ট কৰিছিলোঁ, গা বিষ মৰিব লাগিব, তাৰপিছত চিন্তা কৰি পাম। নিশ্চিতভাৱে ৰাইজে বিচাৰিলে কিয় নকৰিব, আৰু এনেকুৱা কংগ্ৰেছে কোনো বেয়া কাম কৰা নাই, মই নিশ্চিতভাৱে ক'ব পাৰোঁ। মোৰ নজৰত এনেকুৱা কোনো হোৱা নাই যে কংগ্ৰেছ দলৰ অসমৰ ৰাইজে বেয়া পাব পৰাকৈ কিবা কিবি কৰিছে। ধৰ্ম নিৰপেক্ষ দেশ, সেই গতিকে RSSে বিচৰা নিচিনাকৈ এক দেশ এক ধৰ্ম কেতিয়াও ভাৰতবৰ্ষৰ এই সংবিধান থকালৈকে সম্ভৱ নহয়, আৰু এই সুবিধাটো মুখ্যমন্ত্ৰীয়ে কৰি দিছে। মুখ্যমন্ত্ৰীয়ে ডিলিমিটেশ্যন সময়ত ইচ্ছা কৰা হ'লে সকলো সমষ্টিতে জনসংখ্যাটো 50% সংখ্যালঘু 50% সংখ্যাগুৰুক কৰি এটা লেভেল প্লেইং ফিল্ড কৰিব পাৰিলে হয়। কিন্তু মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে মই 50 বছৰলৈ হিন্দুসকলৰ সুৰক্ষা ব্যৱস্থা কৰিলোঁ, আৰু সেই গতিকে তেখেতে 22টা চিটৰ সংখ্যাগুৰু নোহোৱা কৰি পেলাইছে, নিচিহ্ন বুলিয়ে ক'ব পাৰি। সেই গতিকে এইটো হৈছে। সেই গতিকে এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী, বৰ্তমান কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব পাৰিব। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।